মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। পৰীক্ষা সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ পিছত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। যে আজি ভাৰত চৰকাৰৰ আমাৰ ৰক্ষা মন্ত্ৰী ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াৰ সভাপতিত্বত এখন অতি গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হৈ গৈছে। সদায় এটা প্ৰশ্ন আহে যে আমাৰ বোৰ্ডৰ পৰীক্ষাবিলাক বেলেগ তাৰিখত অনুষ্ঠিত হয়, আমাৰ CBSEৰ পৰীক্ষাবিলাক বেলেগ তাৰিখত অনুষ্ঠিত হয়, তেওঁলোকৰ CBSEৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো বেলেগ হয়, আমাৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো বেলেগ হয়। পিছত গৈ পেলাই আমি সৰ্বভাৰতীয় শিক্ষানুষ্ঠানবিলাকত আমাৰ ল'ৰা ছোৱালীৰ নাম ভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে অসুবিধাৰ সৃষ্টি হয়। এতিয়া আমি যিহেতু গোটেই ভাৰতবৰ্ষৰ কাৰণে CBSE পৰীক্ষা আৰু আমাৰ কাউন্সিলৰ পৰীক্ষা আজি আলোচনাৰ জৰিয়তে আমি যিখিনি ইংগিত পালোঁ, এই দুয়োটা পৰীক্ষাৰ ধৰণ কৰণ চিডিউলিং এইবিলাকৰ মাজত এটা সামঞ্জস্য থাকিব আৰু তেওঁলোকে যিটো ফৰ্মুলাত যেনেধৰণে কেইটামান ছাবজেক্ট সংকুচিত কৰি হ'লেও যিধৰণে পৰীক্ষা পাতিব আমিও সেই ধৰণে পৰীক্ষা পাতিম। এতেকে মাৰ্কিঙৰ ফৰ্মুলাটো ইভালুৱেশ্যনৰ ফৰ্মুলাটো একে হ'ব। সেই CBSE পৰীক্ষা কি মডেলিটিত হ'ব, পৰীক্ষা হ'বনে নহয়, এই কথাখিনিৰ ওপৰত আলোচনা কৰি এটা কথা স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে যে CBSEৰ পৰীক্ষা হ'ব, পৰীক্ষা হোৱাটো সুনিশ্চিত আৰু এইটো জুন মাহত হয়তো পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা নাই। জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰি এটা চিডিউল, মই কৈছোঁ এইটো প্ৰস্তাৱ, সিদ্ধান্ত নহয়, সেই প্ৰস্তাৱটো হ'ল অহা 5 ছেপ্টেম্বৰৰ ভিতৰত সকলো গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ এটা প্ৰস্তাৱ ৰাখিছে, যিটো প্ৰস্তাৱ অহা 2-3 দিনৰ ভিতৰতে এইটো ভাৰত চৰকাৰে চূড়ান্ত কৰিব।